এয়া হৈছে মাঘ বিহুৰ উৰুকা দিনাখনৰ ভিডিঅ'। অসুস্থ আছিলোঁ বাবে ভিডিঅ'টো দিয়াত পলম হৈছে, আজিহে দিবলৈ পাৰিছোঁ। এয়া হ'লে ভেলাঘৰ বনাই আছে দেই, আহক চাওঁ। তো বস্তুখিনি এইখিনি মানে চাফ চিকুণ কৰি লোৱা হ'ব আৰু এতিয়া এইখিনি পূৰা লেতেৰা হৈ আছে। ফাৰ্ষ্ট এইখিনি বনাই লৈছে, তাৰপিছত এইপিনে আকৌ এয়া ভালেই হৈছে আৰু ভালেই হৈছে আৰু খাই থাক খাই শেষ কৰি দে ভেলাঘৰটো। আৰু এইপিনে এই কামলাটোৱে লাগিছে, এইপিনে এইটোৱে কামত লাগিছে এনেকৈ, এইপিনে এইটো এনেকৈ কামত লাগিছে, এইপিনে এনেকৈ, আৰু এইকেইটাই পূৰা খাব লৈছে কলপাত। কি তোমাকো দেখাব লাগে? দেখাইছোঁতো হ'ল ইহঁত দুটা কাজিয়া লাগিব এতিয়া। এই দুটা আজি নাই, আজি সি ব্যস্ত, গোটেইকেইটাই ব্যস্ত। বাৰু ফাইনেল লুকটো দেখাম দেই। এতিয়া গোটেইখন এইবিলাক লেতেৰা পেতেৰা হৈ আছে, এইবিলাক চব চাফ চিকুণ কৰিব লাগিব। আৰু আমি ৰাতিহে ইয়াতে মানে খানা বনাম ন, আৰু তেতিয়ালৈ ইহঁতক সেই ইটো গোহালিলৈ নিয়া হ'ব। এতিয়া এইখিনিতে আছে, পিছত এইখিনি চব চাফ চিকুণ হৈ যাব বাৰু, চাই থাককচোন। তিনিটা এতিয়া কাজিয়া ষ্টাৰ্ট, কাজিয়া লাগিব আৰু কাজিয়া। এই মুটি দেখিছেনে কি কৰি পেলালে? এয়া মুটি এসোপা হেৰি কৰি দিলে, কিমান মুতে, একে ঢেৰ মুটি থাকিব। ঐ হাল্লা নকৰে দিয়াচোন, তাকো এটা ল'ব দিয়া। কুটু তুমিও এটা লৈ আহা। এই নাই, সি ফালিবহে। এই ৰামচেচ, সি কাম কৰিবনে আৰু সি কাম বঢ়াবহে। চেচ কৰি দিলে সি। ই ভেলাঘৰত গোটেই ভাঙি পেলাব। তাক বান্ধি থোৱাই ভাল, বুজিছা? সি গোটেই ভাঙিবহে। ইহঁতে খাব আৰু ই ভাঙিব, সেইটোৱে কৰিব। দিয়া, ময়ো এতিয়া কামত লাগো, তুমি এইখিনি কৰি থাকা, মই ভিতৰৰ কামখিনি চাফ চিকুণত লাগো। ঐ কিয় দুষ্ট কিয় কৰি থাক? তই দুষ্ট কিয় কৰ? এতিয়া এয়া কামত বাৰু লাগি থাকক, মই ঘৰৰ ভিতৰৰ কামত লাগো। এইডাল লৈছিলোঁ বাৰু, এইডাল মানে অলপ তিয়াবলৈ আনিছিলোঁ, কিন্তু ভিডিঅ' কৰাত লাগি গ'লোঁ। চব্জিখিনি কুটি ৰেডি কৰি লৈছোঁ, এইখিনি এতিয়া বনাম। এইফালে দালিখিনি বহাই দিছোঁ, আৰু এইফালে তিল ভাজি আছোঁ, তিলৰ এখন আঞ্জা বনাম। এয়া মাছ, এতিয়া মই মাছ ভাজিম। আৰু এইফালে গাখীৰো গৰম কৰি আছোঁ। তেল পিঠা বনাই আছোঁ, আৰু ইপিনে মায়ে লাড়ু বনাই থাকিব। এইখিনি পটাপট বনাই লওঁ, তেতিয়া মাৰ লগত লাড়ু বনাব লাগিব। এয়া মোৰ পিঠা বনাই হৈ গ'ল। মই ভিতৰত উৰুকাৰ খানা ৰেডি কৰি আছোঁ দেই, আৰু এইফালে ভেলাঘৰটোত মহাৰ লগত মিলি মোৰ মানুহজনে লোকেল চিকেন বনাই আছে। উৰুকাৰ বাবে কি আয়োজন কৰিছোঁ, আহক চাওঁ। তো এয়া আমাৰ উৰুকাৰ খানা ৰেডি হৈ গ'ল। এয়া দালি, এখন মিক্স চব্জি, এইখন পনীৰ, আৰু এয়া তিলৰ সৈতে মাছৰ আঞ্জা, এইখন হৈছে লোকেল চিকেন, আৰু এয়া ব্ৰইলাৰ এখন বনাইছিলোঁ, আৰু এয়া মাছ ফ্ৰাই। আৰু ইয়াতে আছে, কি আছে দেখাই আছোঁ ৰ'ব। এইটো খুলি দিয়াচোন, খোলা গ'ল দিয়া। এয়া আছে খাৰলি। এয়াই আমি এতিয়া ভাত লৈ আমাৰ উৰুকাৰ আয়োজনটো এনেকেই কৰিলোঁ আৰু। তো আৰু এবিধ আছিলে, মই দেখাবলৈ পাহৰিলোঁ। এয়া ওচৰলৈ অনা মুড়ি ঘণ্টা, মাছৰ মুড়ি ঘণ্টাও বনাইছিলোঁ মাথাত। কি দিছে মই ফৰেনত থকা বহুত দিন হ'লতো, অহা নাই যে। খাদ্য সম্ভাৰ মাঘ বিহুটো মই আজি আফটাৰ 10 years পাইছোঁ, মানে মই পোৱাই নাই। ধেমালিহে কৰি আছিল দেই। ৰাতিপুৱা 4টা বাজিব হৈছে আৰু আমাৰ ঘৰত এতিয়া নতুন মেম্বাৰ। এয়া চাওকচোন, মা এইখন লওক, স্কাৰ্ফখন। আমি চবেই এতিয়া, এয়া মানুহজন পুৰা দৌৰা-দৌৰি লাগি আছে। এয়া
এয়া অলপমান জুই তাপ দিয়া হৈছে, তাই থিয় হৈ হ'ব পৰা নাই। গুচু 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 গুচু, উঠা উঠা, লাহে লাহে উঠা, উঠা উঠা। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। আৰু কালি ৰাতি যে দেখাইছিলোঁ এইজনী কালি উৰুকা দিনাখনেই এই 3:30 বা 3:45 তেনেকুৱা মানতে চাগে এয়া তাই হ'ল আৰু আমাৰ নতুন মেম্বাৰ। এবাৰ দেখাই দিওঁ ভালকে, এইজনী গা পা ধুই আহিলোঁ। এতিয়া ঘৰটো সাৰি লওঁ, চাকি বন্তি দিম। ৰাতিপুৱাই দেউতাৰ জলপান ৰেডি কৰি আছোঁ, কাৰণ দেউতাই নামঘৰৰ কামত ব্যস্ত হৈ আছে, অহা যোৱা কৰি আছে, এই নামঘৰে ঘৰ হেৰি কৰি আছে। আৰু এয়া হৈছে ফেহু, মায়ে বনাব আৰু অলপ পিছত। আৰু এইখিনিও ফেহু গাখীৰে হয়, এইখিনি পিছত বনাব। আৰু এয়া দেউতাৰ জলপান দি আহোঁগৈ। তো গাইজ, এয়া হৈছে বিহুৰ আয়োজনখিনি। তেল পিঠাকেইখন, তিল পিঠা, মিঠৈ লাড়ু, চুজি লাড়ু, নাৰিকল লাড়ু। আৰু এইফালে ফেহুখিনি মায়ে মোকে বনাব দিলে, আৰু মই অভেনত বনাই চালোঁ। এনেই আমি গেছতে বনাওঁ, কিন্তু এইবাৰ অভেনত বনাই চালোঁ। এইফালে এয়া নেক্সট ফেহুখিনি, এইখিনিত চেনি দিয়া হৈ আছে, আৰু এইখিনিত চেনি নিদিয়াকৈ, দেউতা যিহেতু চেনি নাখায়, এইখিনি চেনি নিদিয়াকৈ অভেনৰ ট্ৰেখনত অকণমান পানী দিছোঁ। আৰু ইয়াতে ফেহুৰ যিখিনি মই তৈয়াৰ কৰি লৈছিলোঁ বাতিকেইটাত, ঠিক তেনেকৈ ইয়াতে মই অভেনত বহাই দিম। এয়া মই বহাই দিলোঁ, আৰু এইখন জপাই দিছোঁ। 150 ডিগ্ৰী চেলচিয়াছত দিয়া হৈ আছে টেম্পাৰেচাৰটো। আৰু এয়া মই 20 মিনিটৰ বাবে দি দিছোঁ। আৰু চিলেক্টৰটো হয়তো আপচাইড ডাউন দুইটা চাইডে থকাকৈ কৰি দিছোঁ। এইপিনে মই মজিয়াখনো মুচি আছোঁ, আৰু এইফালে মায়ে চোতালখন গোবৰ মাটি দিয়ে লেপি আছে। মা ক'ত? এবাৰ হাই কৰি দিয়ক। এয়া দেউতা নামঘৰৰ পৰা আহি পাই এয়া চাহ খাই আছে। দেউতা এবাৰ চাই দিয়ক। দেউতা কোনে ন ভিডিঅ' হয় নহয়, এয়া মই এয়া ইউটিউব ভিডিঅ'হে। এইপিনে কুটুক দৰৱ খুৱাই আছে। এইটো কি পেলু দৰৱ নেকি? ভিটামিন, ভিটামিনৰ দৰৱ খুৱাই আছে। আৰু এইফালে মই এইখন হ'বই আৰু এইফালে মুচি আধা হৈছে। ভেলাঘৰটো যে বনোৱা হৈছিল সেইটোতো দেখাব থাকিয়ে গ'ল। মানে কি হ'ল, ৰাতি মই ব্যস্ত আছিলোঁ মোৰ কামত, আৰু সিপিনে মই পাহৰিয়ে থাকিলোঁ যে সিপিনেও ভিডিঅ' কৰি দেখাবলৈ লাগে। ধুমধাম ভাত বনাই খাই আমি এফালে গ'লোঁ মামাহঁতৰ তাত, তাৰপিছত আহিলোঁ, শুই থাকিলোঁ। ৰাতিপুৱা দেখাম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিটো গম পাইছেই চেউৰীজনী জন্ম হ'ল। চেউৰীজনী 3:30 মানৰ ভিতৰত তেনেকুৱাতে চাগে জন্ম হৈছিল দেই, কিন্তু আমি গম পাইছোঁ 3:45 মানত। আৰু তাইক অলপমান তাপ দিবলৈ কাৰণে জুই ধৰা হৈছিল, আৰু জুই ধৰিবলৈ কাৰণে একো পোৱা নাছিল। সেই ভেলাঘৰটোত দিয়া কলপাতকেইখন লৈ অহা হৈছিল আৰু জুই ধৰা হৈছিল। 4টাৰ পৰা 5টা বজালৈ আমি এনেকৈ তাপ দিছিলোঁ, জুই ধৰিছিলোঁ, আৰু একদম মেজি জ্বলোৱা টাইপ ফিলিং আহি গৈছিল, আৰু একদম ধুনীয়াকৈ। আৰু ৰাতিপুৱা মানে দেখাম বুলি ভাবিছিলোঁ, কিন্তু গোটেই চাফা হৈ গ'লগৈ ভেলাঘৰটো, দেখাবলৈ নোৱাৰিলোৱেই। আৰু এতিয়া মই ৰাতিপুৱা বিহু দিনাখন এয়া চাকি ধূপ লগাইছোঁ। আৰু এয়াই আছিল আজিৰ উৰুকাৰ ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে চাই, যদি ভাল লাগিলে লাইক কৰিব। আৰু এয়া মই বনোৱা ফেহুখিনি। এনেই আগে পিছে কেৰাহীত বনাওঁ আৰু প্ৰেছাৰ কুকাৰত বনাওঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইমৰ বাবে মই অভেনত বনাইছিলোঁ। ট্ৰেখনত অকণমান পানী দিছিলোঁ, আৰু ফেহুখিনিত অকণমান চেনি দি পেলাই গুটি দিছোঁ, আৰু তেনেকৈ দি দিছোঁ। কেক বনোৱা টাইপ একদম ধুনীয়া হৈছে, খাবলৈও টেষ্টটো ধুনীয়া হৈছে। এবাৰ ট্ৰাই কৰি চাব। বাই।